লন্ডনে চাকরি পেলেন বঙ্গাইগাঁও জেলার চাকলার ইলিয়াস আনসারি নামের এক ব্যক্তি। তার লন্ডনে চাকরি পাওয়ার এই খবরে গোটা এলাকার মানুষ উৎফুল্লিত। চাকলা গ্রামের অতি দরিদ্র পরিবারের সন্তান ইলিয়াস চাকলা নিম্ন বুনিয়াদী বিদ্যালয়ে পড়া শেষ করে বিভিন্ন স্থানে লেখাপড়া করেন। এরপর ব্যারিস্টারি পড়ার জন্য লন্ডনে যায়। দরিদ্র এবং মেধাবী হওয়ায় আজমল ফাউন্ডেশন আনসারির লেখাপড়ার দায়িত্ব নেই। উল্লেখ্য যে লন্ডনে সম্পূর্ণ ব্রিটিশ স্পন্সরশিপে চাকরি করার স্বপ্ন কোটি কোটি মানুষের রয়েছে। আনসারিরও এই স্বপ্ন ছিল। শেষ পর্যন্ত দীর্ঘ প্রচেষ্টা, সাক্ষাৎকার এবং প্রশিক্ষণের পর সম্পূর্ণ স্পন্সরশিপে ব্রিটিশ সরকারের স্থায়ী চাকরি লাভ করেছে আনসারি। প্যারালিগাল অফিসার, ব্যারিস্টার্স অ্যান্ড সলিসিটর্স লিগ্যাল ফার্ম এবং হোম অ্যান্ড হাউজিং লিমিটেড, লন্ডন ক্রয়ডন, ব্রিটেনে চাকরি। অফিসিয়ালি যোগদান করবেন আগামী 23 জানুয়ারি। তার পদ প্যারালিগ্যাল অফিসার। ইমিগ্রেশন, ট্রেন্সিন, ইসলাম আইন এবং লন্ডনের দেশীয় আদালত এবং ট্রাইব্যুনালে মামলা দায়ের করা। ত্রিবার্ষিক বেতন 36,000 ভারতীয় মুদ্রায় প্রায় 3.7 মিলিয়ন টাকা। থাকার ব্যবস্থা, বার্ষিক ছুটি, ভ্রমণ খরচ এবং পারিবারিক খরচও রয়েছে। মানিকপুর বঙ্গাইগাঁও থেকে আজিজুল হকের প্রতিবেদন, গণ আওয়াজ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহ। আপোনালোকক বহুত বহুত মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰিছোঁ আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ মোৰ পেৰেণ্টছক, মা দেউতা, ভাই, মোৰ ফেমিলি মেম্বাৰ সকলোকে আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল, ৱেল উইচাৰ, টিচাৰ্ছ, কাৰণ মোৰ আসাতিজা মাদ্ৰাছাৰ, কাৰণ আপোনালোকে দোৱা কৰিছে, যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ যে কিবা এটা স্পন্সৰশ্বিপ পোৱাৰ কাৰণে। এইটো বহুত ডিফিকাল্ট হয়, কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে, প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে, লগতে স্পন্সৰশ্বিপ চাৰ্টিফিকেট লাগে, লাইচেন্স লাগে। বহুত ডিফিকাল্ট হয় ফুল ফাণ্ডেড স্কলাৰশ্বিপ অৰ্থাৎ ফাণ্ডেড স্পন্সৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি। চ' মোৰ এইটো ড্ৰিম আছিল, আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুক্ৰিয়াত লিগেল ফাৰ্মত, বেৰিষ্টাৰ এণ্ড চলিচিটৰ, ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে লণ্ডন ক্ৰয়ডনত, লণ্ডন ভিক্টোৰিয়াৰ ওচৰত। চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম, আৰু বহুত লং টাৰ্ম হয়। এতিয়াতো যাম, ঘৰত যাম, কাৰণ হলিডে থাকে, চেলাৰিও বহুত ভাল। কাৰণ সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে, মাদ্ৰাছাত যিসকলে পঢ়া শুনা কৰে, মই যিহেতু হাফিজ হৈছো, পিছত আলিমনো পঢ়া শুনা কৰিছো বা এতিয়াও পাৰ্ট টাইম কৰি আছো। চ' সেইকাৰণে মাৰ্চাত কৰিও বহুত কিবা কিবি কৰিব পাৰি। তো আলহামদুলিল্লাহ মোৰ ভাল লাগিছে, যেদিনাখন সপোন আছিল। চ' আলহামদুলিল্লাহ ইংলেণ্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা। বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে, বহুত ড্ৰিম থাকে। আপোনাৰ মিলিয়ন ষ্টুডেণ্ট should that they get the permanent job with the handsome salary, accommodation and allowances etc. চ' ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে, আৰু আকৌ লগ পাম অসমত আহিলে, আৰু অসমৰ চান হিচাপে নিজৰ গৌৰৱ ফিল কৰোঁ আলহামদুলিল্লাহ। চ' আৰু ফাইনেলি মই ক'ব বিচাৰিম, যিসকলে ল ফাৰ্মত লগত ইণ্টাৰেষ্ট, বা ল ফাৰ্মত বা ট্ৰিবিউনেল বা কোৰ্ট অফ লত প্ৰেক্টিছ কৰাৰ কাৰণে ইণ্টাৰেষ্ট, বা LLB কৰি আছে, BLLB বা LLM বা PhD বা ইণ্টাৰ্ণশ্বিপ কৰি আছে, বা জুডিচিয়েল কোচিং কৰি আছে, ল ফাৰ্মৰ যে প্ৰফেশ্যন বহুত ভাল, মই ভাল পাওঁ ল ফাৰ্ম। চ' সেইকাৰণে অনুৰোধ কৰিম সকলো ষ্টুডেণ্ট, যিসকলে ফৰেনত পঢ়িব বিচাৰে বা ফৰেনত জব কৰিব বিচাৰা তোমালোকে, তেনেহ'লে তোমালোকে মাৰ্কছৰ ওপৰত গুৰুত্ব দিব লাগিব, ইণ্টাৰ্ণশ্বিপৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু লগতে নিজৰ ৰিলায়েবিলিটি ট্ৰাষ্টৰ যিটো জৰুৰী আছে, এইবিলাক ডিচিপ্লিন প্ৰিন্সিপালছ। চ' সেইকাৰণে job.com বা ইণ্ডিড বা তোমালোকে লিংকডিনত চাবা, তোমালোকে নিশ্চয় পাই যাবা। আৰু বেষ্ট উইচেছ থাকিল, আৰু সকলোৰ ওচৰত দোৱা বিচাৰিছো, দোৱা কৰিব যাতে ভালকৈ থাকিব পাৰো, ভালকৈ পঢ়িব পাৰো, কামো কৰিব পাৰো। আৰু সকলোকে মোৰ ফালৰ পৰা যদি কিবা সহায় সহযোগিতা লাগে, ষ্টুডেণ্টে যিসকলে ফৰেনত পঢ়িব আহিব বিচাৰে, মই নিশ্চয় তেওঁলোক সহায় সহযোগিতা কৰিম মোৰ ফালৰ পৰা। আৰু নিশ্চয় ইনশাল্লাহ যোগাযোগ কৰিব, ভাল এটা প্ৰফাইল CV বনাব লাগিব, বনাব। আৰু লগতে সকলোকে অসমবাসীক মই মোৰ ফালৰ পৰা মই ধন্যবাদ দিছো, দোৱা কৰিব। ভাল লাগিছে, কাৰণ অসমৰ পৰা আহি ইংলেণ্ডৰ নিচিনা জেগাত এটা পাৰ্মানেণ্টলি শিফ্ট হোৱাটো বহুত এটা, আৰু স্পন্সৰশ্বিপ জব পোৱাটো বহুত ডাঙৰ কথা, আৰু চেলাৰিও বহুত হাই পৰা 37 লাখ এনুৱেলি। চ' এইটো বহুত এটা ভাল, আৰু দোৱা কৰিব। একমডেশ্যন আছে, চ' লণ্ডন কোনোবাই আহিলে লগ পাম নিশ্চয়। আৰু মোৰ ল'ৰাত চাকৰি পাইছে, সেইটা মোৰ ভাল লাগিছে আৰু কি। কি আপোনাৰ ল'ৰাৰ নাম কি? ইলিয়াছ হুছেইন আনচাৰী। তেওঁ ক'ত চাকৰি পাইছে? এতিয়া লণ্ডনত চাকৰি পাইছে। আপোনাৰ ঘৰৰ অৱস্থা ইমান বেয়া, তাৰ পাছতো কেনেকৈ লিখা পঢ়া কৰালে? মানে সৰু অৱস্থাত আমি এই ল'ৰাটোক এই চাকলা প্ৰাইমাৰীতে পঢ়ছিল, বহুত কষ্ট কৰি। তাৰপিছত আমি ধুমেৰকুৰ হাফিজি মাদ্ৰাছাত পঢ়িব দিছিলোঁ। ধুমেৰকুৰ হাফিজি মাদ্ৰাছাৰ পৰা পাছ কৰি দক্ষিণ নাম্বাৰ পৰা হাই স্কুলত পঢ়িছে।
তারপরে চাকলা পরীক্ষা দিয়ে পাশ করি আজমল ফাউন্ডেশনে পড়েছি হুম। পড়ি তারপরে স্ট্যান্ড করছি হায়ার সেকেন্ডারি এরপরে পড়ি আইন বিভাগত পড়ে এই গুয়াহাটি এটা এই শিলং তারপরে আপনার লন্ডন পরিবার STS ইউনিভার্সিটিত পড়িছে তাত LLB আৰু BA একেলগত পাছ কৰিছে তাৰপৰা জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ পৰা LLM পাছ কৰি যোৱা বছৰ লণ্ডনত পঢ়িব গৈছে এতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? এতিয়া মোৰ ভাল লাগি আছে আৰু কি ল'ৰাটো আমাৰ অসমৰ পৰা বা ইণ্ডিয়াৰ পৰা যাই চাকৰি পাইছে এতিয়া ভাল হৈছে আপোনাৰ নাম? মোৰ নাম হাবিবুল্লাহ হুছেইন আনচাৰী এই আনচাৰীৰ ল'ৰাটো যেতিয়া ইমান দৰিদ্ৰ তলত থকা মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহজন ইমান কষ্ট কৰি লেখা পঢ়া কৰাই আজি লণ্ডনত চাকৰি কৰিছে এতিয়া আমাৰ চাকলাৰ গৌৰৱ আমাৰ ইয়াৰ পৰা ল'ৰা এটা যায় লণ্ডনত চাকৰি কৰাটো আমাৰ চাকলা গাঁওবাসীৰ কাৰণে গৌৰৱ দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে সেয়া প্ৰমাণ কৰিলে নেকি? হয় এইটো প্ৰমাণ কৰিলে যে কষ্ট কৰিলে যে কিবা এটা পোৱা যায় তাৰ এটা প্ৰমাণ নথৈ আনন্দিত হৈছোঁ আমাৰ চাকলা গাঁৱৰে ল'ৰা হাফিজ ইলিয়াছ আহমেদ এইখন বিদ্যালয়তেই পঢ়িছিল এইখন বিদ্যালয়েও বৰ্ষ পাৰ কৰিছে তেখেতে আমাৰ স্থানীয় ল'ৰা আমাৰ এই ল'ৰা তেখেত সুদীৰ্ঘ এই আপোনাৰ লণ্ডনত গৈ যিটো পেৰা লিগেল অফিচাৰ আইন বিভাগৰ চাকৰি পালে আমি নথৈ আনন্দিত আমাৰ গাঁওবাসীও আনন্দিত আমাৰ বিদ্যালয় কৰ্তৃপক্ষও আনন্দিত